আপোনালোকে কি অনুষ্ঠান পাতিলে? হয়, আজি বৰপথাৰ আঞ্চলিক সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান আমাৰ এই বছৰৰ যিটো যেনেকৈ প্ৰত্যেক বছৰে আমি কৰি আহোঁ, এই বছৰ আমাৰ কৰা হোৱা নাছিলে। বিভিন্ন সমস্যা বা বিভিন্ন কাৰণৰ হেৰিত সেইটো কাৰণে আমাৰ বৰপথাৰৰ গোৰ্খা মহিলাসকলৰ আজি যিহেতু তীজ মহোৎসৱ বা তীজ সমাৰোহ আজি বৰপথাৰৰ গোৰ্খা ভানুভৱনত সেই উৎসৱটো আয়োজন কৰিছিলে। সেই উৎসৱৰ লগতে সংগতি ৰাখি পেলাই আজি গোৰ্খা ছাত্ৰ সন্থায়ো প্ৰায় 80জন ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাই আজি মেট্ৰিকে বা হায়াৰ ছেকেণ্ডেৰী প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা কৰা হয়। আৰু আমি গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হৈ এটাই বিচাৰোঁ যে যিমানখিনি ল'ৰা ছোৱালীক আমি আজি এই অনুষ্ঠানটোত পাতি সম্বৰ্ধনা আমি জনালোঁ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। ভৱিষ্যত উজ্জ্বল হওক। আগন্তুক দিনত যিবিলাক সপোন তেওঁবিলাকৰ আছে সেই সপোনখিনি সাৰ্থক হওক আৰু তেওঁবিলাকে নিজৰ জীৱনটো কেনেকৈ আগুৱাই নিব লাগে সেই ক্ষেত্ৰত তেওঁবিলাকে খুব মনোযোগ দিয়ক। আৰু আমি সেইটোৱে প্ৰেৰণা আজি যোগাইছোঁ। আৰু আমি ধন্যবাদো জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিক সমিতিৰ লগত আমাৰ যিটো বৰপথাৰ গোৰ্খা মহিলাসকলে যিটো সহযোগ আগবঢ়ালে এই সম্বৰ্ধনা অনুষ্ঠানটো খুব ধুনীয়াকৈ চলাই নিবৰ কাৰণে। আৰু আজি এই অনুষ্ঠানত যিমান আমাৰ মহিলাসকল আহিছে বা যিমান আমাৰ ছাত্ৰ ছাত্ৰী আহিছে, যিমান অভিভাৱক আহিছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথমতে আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিক সমিতি আৰু লগতে সংযুক্তি হৈ মহিলা গোৰ্খা সমিতি হৈ আমি এটা অনুষ্ঠান পাতিছিলোঁ। এই অনুষ্ঠানত আজি আমাৰ কাৰ্যসূচীটো আছিলে 10টা বজাৰ পৰা ষ্টাৰ্ট হৈছিলে কাৰ্যসূচীটো। এই কাৰ্যসূচীটো যিমানটো ছাত্ৰ ছাত্ৰী আছিলে ক্লাছ 10 আৰু 12 পাছ কৰা ছাত্ৰ ছাত্ৰীবিলাকৰ সম্বৰ্ধনা অনুষ্ঠানটো আমি পাতিছিলোঁ। লগতে আমাৰ এই অনুষ্ঠানত সকলো আকচু গোলাঘাট জিলা সমিতি, লগতে অসম নেপালী সাহিত্য সভা, লগতে আমাৰ উপস্থিত আছিল অসম গোৰ্খা সন্মিলন, উপস্থিত আছিল কেন্দ্ৰীয় সমিতি কৰি সকলো কাৰ্যকৰ্তাসকল উপস্থিত আছিল। আৰু আমাৰ এই অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানো আমাৰ ভালদৰে হৈ গ'ল। তাৰপিছত আমাৰ বিলুকে 4টা বজাৰ পৰা আমাৰ মহিলা সমিতি মহিলা সমিতিৰ লগত যোনটো ৰেলী তাৰপিছত মহিলাসকলৰ যোনটো তীজ প্ৰগ্ৰামবিলাক এতিয়াৰ পৰা আমি